চাওঁ এই বিষয়ত মই মোৰ নিজৰ অভিমত মই ব্যক্ত কৰিছোঁ। আমি ভবা নাছিলোঁ এই ক্ষেত্ৰত এখেতসকলে যিহেতু NDAৰ লগত আছে, এখেতে তাত মানে নোযোৱাকৈ থাকিব পাৰিল হয় টেকনিকেলি, কিন্তু তাত গৈ মানে এই বিলক সমৰ্থন কৰা দেখা পাইছোঁ। তো ইয়াৰ দ্বাৰা মানে এটা কথা প্ৰমাণিত, UPPL চৰকাৰৰ দুজন সাংসদ আছে, এই দুজন সাংসদত আমাৰ ৱাকাফ বিলৰ সমৰ্থনকাৰী, আৰু এই ৱাকাফ বিলখনে আমাক যথেষ্ট পৰিমাণে ক্ষতি কৰিব। তো ধৰ্মীয় সংখ্যালঘুৰ মানুহখিনিক আমাৰ UPPL দলটো কেনেকৈ বিচাৰে, কি বিচাৰে, সেইটো আপোনালোকে নিজে মানে ৰাইজে সময়ত বিবেচনা কৰিব। হয়, আজি AVMCৰ 20তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসত মই নিজে বিশিষ্ট অতিথি হিচাপে আহি ইয়াত মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই AVMCৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ এই মানে ফকীৰাগ্ৰাম কালঝাৰ মানে ME স্কুলৰ LP স্কুলৰ প্লেগ্ৰাউণ্ডত যিখন প্ৰগ্ৰাম কৰিছে, তো আমি খুব ভাল পাইছোঁ। ইয়াতে AVMCৰ এটা প্ৰতিষ্ঠা দিৱস আজি ডিষ্ট্ৰিক্ট ফালৰ পৰা ইয়াত পাতিছে। ইতিমধ্যে চাওক, আজি ৱাকাফ বিলৰ আমি বিৰোধিতা কৰিছোঁ। মোৰ ব্যক্তিগত অভিমত, আমি ৱাকাফ বিলৰ যিটো এমেণ্ডমেণ্ট বিল আহিছে ইয়াৰ আমি বিৰোধ কৰিছোঁ। আৰু কাৰণ ৱাকাফ বিলটো আমাৰ যিখিনি সম্পত্তি আছে, এই সম্পত্তিখিনি নিৰাপত্তাৰ দায়িত্ব আমাৰ হাতত আছিলে, কিন্তু সিহঁতে আমাৰ হাতৰ পৰা নিৰাপত্তাৰ দায়িত্বখিনি কাঢ়ি ল'ব খুজিছে। আৰু এই এমেণ্ডমেণ্ট বিলে যথেষ্ট পৰিমাণে আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহক ক্ষতি কৰিব। যিখিনি ৱাকাফ প্ৰপাৰ্টি আমাৰ আছে, সেইখিনি মানে ৱাকাফ বা ইউজাৰ যিখিনি আছে, তাত মানে যথেষ্টখিনি বিসংগতি হ'ব, আমি ইয়াৰ ইংগিত পাইছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ মানে ধৰ্মীয় সংখ্যালঘুৰ মানে মানুহৰ প্ৰতি এটা বহুত ডাঙৰ এটা এটাক বুলি আমি ভাবিছোঁ। ইতিমধ্যে এখন বড়োল্যান্ড যেহেতু পরিষদ এখন আছে, একত্রিত হয়েছে। আল্লাহ তুমি সবারই মেহনতকে কবুল আর মঞ্জুর করে নাও। ইয়া মাওলাই করিম ইয়া আকরামাল আকরামিন, খাস করে মাওলা গো, আল্লাহ দেশের মধ্যে তোমার শান্তি, তোমার রহমত, তোমার বরকত দিয়ে দাও। আল্লাহ সবাইকে মিলাপিটি হিসাবে চলার তৌফিক দান করে দাও। আল্লাহ সবাইকে এক আর নেক বানিয়ে দাও। আল্লাহ সবাইকে দিনদার মুত্তাকিন পরহেজগার বানিয়ে দাও।